আত্মনিৰ্ভৰ আঁচনিত হয়তো 2.0 যিটো ইণ্টাৰভিউ আছিলে ফাৰ্ষ্ট হয়তো বহুত যুৱক যুৱতীয়ে বঞ্চিত হৈছে। যদি আপোনালোকে বঞ্চিত হৈছে বা আপোনালোকে ইণ্টাৰভিউ দিব নোৱাৰিলে আপোনালোকে তলত কমেণ্ট কৰি কিনে জনাব আৰু আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে ইণ্টাৰভিউ দিব নোৱাৰিলে সেই কথাটো জনাব। আৰু অসম আত্মনিৰ্ভৰ আঁচনিত হয়তো আপোনালোকৰ ভাল খবৰ এটা আহিব। সেই ভাল খবৰটো মই ভিডিঅ'টোৰ শেষত আজি আপোনালোকক ক'ম। আৰু নিউজটো মানে আহিছে, কিন্তু আপোনালোকক মই ভিডিঅ'ৰ শেষত ক'ম কথাটো যে ইয়াৰ পিছত আপোনালোকৰ ষ্টেপ কি হ'ব। বহুত যুৱক যুৱতীয়ে ইণ্টাৰভিউ দিলে আছে, ছেকেণ্ড ইণ্টাৰভিউ হ'বনে নহয় সেই কথাটো বহুতে কমেণ্ট কৰি সুধি আছিলে। মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছোঁ। আৰু পুৰণাখিনি যিটো 1.0ত যুৱক যুৱতীয়ে 1 লাখ টকা পাইছিলে, প্ৰতিজনে সুধি থাকে প্ৰায় কমেণ্ট কৰি ৰিপ্লাই দিয়াৰ পাছতো যে আপোনালোক কৈছে আগষ্টত আপোনালোকৰ পুনৰ ছাৰ্ভে হ'ব, আপোনালোক ছেপ্টেম্বৰত পইচাটো দিব। আৰু ঠিক 2.0ত যিখিনি যুৱক যুৱতীয়ে এটাকৈ ইণ্টাৰভিউ দিলে সিহঁতেও একেলগে ছেপ্টেম্বৰতে পইচাটো পাব। গতিকে আপোনালোকৰ ছেকেণ্ড ইণ্টাৰভিউ হয়নে নহয় এতিয়ালৈকে কোনো কনফাৰ্ম নহয়, যে মই 99% নহয় বুলি সিদিনা মই আপোনালোকক কৈছোঁৱে। গতিকে এতিয়ালৈকে কোনো আপডেট অহা নাই, হয়তো 2 এদিনৰ ভিতৰত আপডেট আহিব। আহিলে মই আপোনালোকক 100% জনাম। আৰু যিখিনি যুৱক যুৱতীয়ে এতিয়ালৈকে ইণ্টাৰভিউ দিব নহ'লে আপোনালোক কমেণ্টটো কৰিব নিশ্চয়। আৰু যিখিনি যুৱক যুৱতীয়ে ইণ্টাৰভিউ দিলে সেইখিনিও কমেণ্ট কৰিব। আৰু নতুন নতুন আপডেট পাবলৈ আপোনালোক চেনেলটো কেৱল ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব। মই আপোনালোকক নতুন আপডেট আহিলে 100% জনাম যে ইণ্টাৰভিউ হ'বনে নহয় ফাইনেল। আৰু চিলেকশ্যন লিষ্ট কেতিয়া ওলাব, চিলেকশ্যন কি হ'ব, ইয়াৰ পিছত ট্ৰেইনিং কেতিয়া হ'ব, সকলো কথা মই ভিডিঅ'টোত আপোনালোকক ক'ম। হয়তো আপোনালোকে 2 দিন এদিন অপেক্ষা কৰক। ভিডিঅ'টো আপোনালোকে স্কিপ কৰি চালে বুজি নাপাব, গতিকে স্কিপ নকৰাকৈ চোৱাৰ কাৰণে চেষ্টা কৰিব।